নমস্কাৰ বন্ধুসকল, আকৌ আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহক আমি এখন ৱেগনাৰ দেখাম, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, স্কিপ কৰি নিদিব, তেতিয়া গোটেই ডিটেইলছটো বুজি পাব। প্ৰথমতে আমি গোটেই চাইলেণ্ডটো দেখাই ল'ম গাড়ীখন, তাৰপৰা খুলি খালি আপোনাৰ ইণ্টাৰটো দেখাই যাম। আহক প্ৰথমতে গোটেই চাইলেণ্ডটো চাই লওক গাড়ীখন কেনেকুৱা গেটাপত আছে। মোটামুটি শ্বৰুম বুলি নকওঁ, কিন্তু টিপ টপ কণ্ডিশ্যন হৈ আছে। যিজনে ৰাখিছে ভালকৈ ৰাখিছে খুব। আপোনাৰ টায়াৰ দেখিছে, টায়াৰ কণ্ডিশ্যন ভালেই হৈ আছে। মোটামুটি আপোনাৰ 85% প্লাছ আছে টায়াৰ। VXI মডেলটো হয়। ৱেগনাৰ আপোনাৰ VXI-টোৱে টপ হয়। ইয়াত আপোনাৰ বেক ৱেপাৰ, ডিফগাৰ, 4খন পাৱাৰ উইণ্ডো, কোম্পানীৰ ভিতৰত চাউণ্ড চিষ্টেম থাকে। ইয়াত দেখিছে আপোনাৰ দাগি দুগা নাই গাড়ী। এইকেইটা অকণমান দাগি আছিলে, সৰু স্কেচ এটা আছিলে, এইটো আপোনাৰ ষ্টিকাৰ এটা লগাই দিয়া হ'ল। বাকী আপোনাৰ একো নহয়। বোলে ক'ৰবাত মাৰ্চা খাইছে বা এক্সিডেণ্ট তেনেকুৱা কোনো হেৰি নাই। আহি নিজে ফিজিকেলি চালে গম পাব গাড়ীখন কেনেকুৱা গেটাপত আছে। আৰু এতিয়া আমি ইণ্টাৰটোৰ পৰা দেখাওঁ। এই ইণ্টাৰটো চব একদম সুন্দৰ হৈ আছে। শ্বৰুম বুলি নকওঁ, কিন্তু টিপ টপ কণ্ডিশ্যন হৈ আছে। আপোনাৰ চব এচেছৰিজ কমপ্লিট লাগি আছে। ইয়াত আপোনাৰ AC, পাৱাৰ ষ্টেৰিং, পাৱাৰ উইণ্ডো, চাউণ্ড চিষ্টেম, বেক ৱেপাৰ, ডিফগাৰ, কোম্পানীৰ ভিতৰত চাউণ্ড চিষ্টেম গোটেইকেইটাই আছে। ইয়াত দেখিছে আপোনাৰ চিট কভাৰ ভাল কোৱালিটি লাগি আছে, দামী কোৱালিটি, মেটো ভাল দামী কোৱালিটি লাগি আছে। আৰু গাড়ী সম্পূৰ্ণ চিল আছে, দেখিছে দৰ্জা কমপ্লিট চিল আছে। ফ্ৰণ্টৰ টায়াৰ দেখিছে, এইটো আপোনাৰ 75% প্লাছ আছে। এইটো চাওক, এইটোও ধুনীয়া হৈ আছে আপোনাৰ। এইখন দৰ্জা দেখিছে কমপ্লিট চিল আছে। এইটো দেখিছে একে ছেম 75% প্লাছ আছে। ৱেগনাৰখন আপোনাৰ চবৰে ভাল লগা গাড়ী হয়। এইখন আপোনাৰ একেবাৰে ল' মেইনটেনেঞ্চ কাৰ হয়। দেখিছে স্পেয়াৰ সোমাইছে, স্পেয়াৰ মোটামুটি এইটো আপোনাৰ 50% আছে। ডিগি চিল আছে। এইটো টায়াৰ দেখিছে একে ছেম। ৱেগনাৰখনত কি হয় আপোনাৰ ফুট পেচটো বেছি, মাইলেজটো ভাল, মেইনটেনেঞ্চটো কম। ইয়াত দেখিছে আপোনাৰ এইখন দৰ্জা কমপ্লিট চিল আছে। ধুনীয়া মাইলেজ দিয়ে, মোটামুটি 20 মান দেখায় আপোনাৰ 1000cc হিচাপত। দেখিছে আপোনাৰ কৰিবলগীয়া কাম একো নাই, নাই বডি চাউণ্ড, ছাছপেনশ্যন চাউণ্ড একো কাম নাই। 4খন পাৱাৰ উইণ্ডো আছে। ইয়াত দেখিছে এইখন দৰ্জা সম্পূৰ্ণ চিল আছে। আকৌ মই ইঞ্জিনটো দাঙি এপাক, বনেটখন দাঙি এপাক ইঞ্জিনটো দেখাওঁ। আহকে চাই লওক। এই এপ্ৰন দেখিছে চিল আছে আপোনাৰ। বেটেৰী নতুন লাগি আছে, মোটামুটি আপোনাৰ 1 মাহে হোৱা নাই বেটেৰী লগাই দিয়া। বেটেৰী অলপ কমজুৰি আছিলে, আমি লগাই দিলোঁ। এইটো এপ্ৰন দেখিছে চিল আছে, ইয়াত কোনো খোলা মেলা হোৱা নাই। এইখন দেখিছে বনেট সম্পূৰ্ণ চিল আছে। আমি খুলি খালি এইকাৰণে দেখাওঁ যাতে গাড়ীখন এক্সিডেণ্টলৈ নহয়, নন এক্সিডেণ্টেল। সেইকাৰণে আমি চব খুলি মেলি দেখাওঁ। গাড়ী ক'তো ৱেল্ডিং নাই, কোনো বডি চাউণ্ড, ছাছপেনশ্যন চাউণ্ড একো কাম নাই। আপুনি নিজে ফিজিকেলি চালে গম পাবই। আৰু একেবাৰে ল' মেইনটেনেঞ্চ কাৰ হয় ৱেগনাৰখন। আপোনাৰ মাইলেজো ভাল আৰু বাকী পাৰ্টছৰ দামো কম, চব ফালৰ পৰা সুবিধাও হয়। বন্ধুসকল এইখন 2014 চনৰ লাষ্টৰ হয়। এইখনৰ আপোনাৰ দাম হ'ব 3 লাখ টকা। ফাইনেন্স এভেইলেবল আছে, আপোনালোকে আহক নিজে ফিজিকেলি কেনেকুৱা গেটাপত আছে গাড়ীখন চাই লওক। 2014 চনৰ ৱেগনাৰ হিচাপত কমতো পাই যায়, 2,60,000টো পায়, 2.5 লাখতো পায়। কিন্তু কণ্ডিশ্যন আৰু ৰানিংটো লৈ পেলাই গাড়ীখনৰ দাম হয়। এইখন গাড়ী লৈ আপুনি একো কৰিব নালাগে, জাষ্ট তেল ভৰাই চলাব পাৰিব। নাই কিবা টায়াৰ লগাব লাগিব, নাই বোলে কিবা বডিত দাগি দুগা মাৰিব লাগিব, নাই কিবা এচেছৰিজ লগাবলগীয়া আছে, তেনেকুৱা একো কাম নাই। আহি নিজে ফিজিকেলি চাই লওক গাড়ীখন কেনেকুৱা গেটাপত আছে। বন্ধুসকল যদি গাড়ীখন দেখি ভাল লাগিলে, ভিডিঅ'টো চাই ভাল লাগিলে, ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেতিয়া আমাৰ আপডেট ভিডিঅ'বিলাক পাই থাকিব। আৰু আমাৰ কণ্টেক্ট নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে যেতিয়া মন যায় কণ্টেক্ট কৰিব পাৰিব। আপোনালোকে আহক নিজে ফিজিকেলি কেনেকুৱা গেটাপত আছে গাড়ীখন আমাৰ চাই লওক। দামটো আমি মিনিমাম কিবা এটা চাই দিম। যদি চিভিল প্ৰফাইল কাৰোবাৰ বেছি ভাল থাকে, তেতিয়া মোটামুটি 25% বা 30% ডাউন পে'মেণ্ট দিলে গাড়ী লৈ যাব পাৰিব। আপোনালোকে আহক নিজে ফিজিকেলি গাড়ীখন কেনেকুৱা গেটাপত আছে চাই লওক।